নমস্কাৰ বন্ধুসকল, আজি আমাৰ পাটকাই পৰ্বতৰ কাষতে হাতী তিনিটা দেখিলোঁ, তাকে ভিডিঅ' এটা বনাইছোঁ আপোনালোকৰ কাৰণে। কিন্তু এইকেইটা বনৰীয়া হাতী নহয়, ঘৰচীয়া হাতী হয়। আৰু ঘৰচীয়া কেনেকৈ গম পালোঁ, ভৰিত শিকলি লাগি আছে, সেইকাৰণে আমি ঘৰচীয়া বুলিয়ে জনাজাত হয়। আৰু ওপৰলৈ উঠি গৈছে এতিয়া বৰ্তমান। এই তিনিটাই হয়, পোৱালি এটা আছে, ডাঙৰ দুটা আছে, মাক পুতেক হ'ব চাগে। আহ 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 সেইকেইটা ভৰিত শিকলি আছে, উঠিব পৰা নাই। মাতিছোঁ কাৰণে এফালে চাই দিছে। আহ আহ বাবা, আহ 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 বাবা বাবা বাবা, আহ বাবা, আহ আহ। এইবিলাক জনোৱা হ'লে কি হ'ব, সকলো কথাই বুজি পায় সিহঁতে। আমাৰ কিছুমান মানুহে সিহঁতক উপদ্ৰৱ কৰাৰ কাৰণেই সিহঁতে উপদ্ৰৱ কৰে, নহ'লে কেতিয়াও ডাঙৰীয়া বাবাই উপদ্ৰৱ নকৰে। মই বহুত জেগাত হাতী দেখিছোঁ, বনৰীয়া হাতীয়ে দেখিছোঁ, নামঘৰ দেখিলে মানে সেৱা কৰি পিনি যায়, একো নকৰে। সেইটো পোৱালিটো খেলিছে, সেইকাৰণে এওঁলোকক মৰম কৰিব লাগে, একো নকৰে সিহঁতে। বাবা 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 বাবা, ইমান মৰম লগা। সেইফালে যাবলৈ ভয় খাইছে, বনৰীয়াকেইটা আছে যে।